এখন গাঁৱত এজন মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনী ৰূপেশ্বৰী, সৰুজনী গুণেশ্বৰী। ৰূপেশ্বৰী বিয়া দিবৰ হলত ল'ৰা বিচাৰি গোটেই গাঁও চলাথ কৰিলে, কিন্তু মন পচন্দৰ এজনো ল'ৰা বিচাৰি নাপালে। অৱশেষত দূৰ গাঁৱলৈ ল'ৰা বিচাৰি যাব বুলি ঠিক কৰা হ'ল, কিন্তু এয়া কি কৈছে আপুনি? দূৰত বিয়া দিলে দেখোন মই ছোৱালীজনী দেখাই নাপাম। মই ছোৱালীজনী দেখি থাকিব পাব লাগিব। আপুনি ইয়াতে কাৰোবাৰ তাত বিয়া দি দিয়ক। কি কৰো নহলে? ইয়াত দেখোন ভাল ল'ৰায়ে নাই। সেইবোৰ মই নাজানো, কিন্তু আপুনি দূৰত বিয়া দিব নোৱাৰিব। ঘৈণীয়েকৰ কথা ৰখাব নোৱাৰি ওচৰৰে খেতিয়ক ল'ৰা এজনলৈ ৰূপেশ্বৰীক বিয়া দি দিলে। ইফালে জোৱায়েক আছিল কুকুৰী কণা, কিন্তু সি সেই কথা সকলোৰে পৰা লুকুৱাই ৰাখিছিল। এবাৰ শহুৰেকৰ পৰা গৰু এটা খুজি আনি কেইদিনমান হাল বাইছিল, কিন্তু এদিন শহুৰেকে গৰুটো খুজি পঠিয়ালে। সেইদিনা গৰুটো ঘূৰি আহোঁতে সন্ধিয়া লাগিল। বেচেৰা বৰ চিন্তাত পৰিল। এতিয়া কি কৰো মই? অলপ পিছততো একোৱেই দেখা নাপাম। গৰুটো মই কেনেকে দিওঁ? এক মিনিট, গৰুটোতো ৰাস্তা চিনি পাই কিজানি। তাৰ লেজত ধৰিয়ে পিছে পিছে গৈ থাকো নেকি? সি তাকেই কৰিলে। গৰুটোৰ নেজত ধৰি ধৰি পিছে পিছে গৈ থাকিল, আৰু গৰুটোৱেও গৈ গৈ একেবাৰে শহুৰেকৰ গোহালিতে গৈ সোমাল। গৰুটো থৈয়ে সি পলাব খুজিছিল, কিন্তু শহুৰেকে দেখা পালে। সেইটো যোৱাই নে? আপোনাৰ গৰুটোৱে বান্ধিছো ৰ'ব। দিয়া দিয়া, বান্ধা বান্ধা। কিন্তু বান্ধাৰ পিছতো সি তাতেই থিয় দি থাকিল। তাত মহৰ কামোৰ খাই আছা যে, ওলাই নাহা কিয়? ভাত খাই যাব লাগিব, কিন্তু এনেই যাব নোৱাৰিবা। নাই, আপোনাৰ তাত গৰু কেইটা আছে তাকেই গণিছো ৰ'ব। কিনো গৰু, চব শেষেই হ'ল। এই যিকেইটা দেখিছা আৰু এই 2-4টা সেয়ে আছে আৰু। হয় গুণেশ্বৰী, ভিনিয়েৰ কাৰণে পানী লৈ আহাচোন। ভৰিকেইটা ধুৱক। গৈ আছো। এই বুলি কৈ শহুৰেক ভিতৰলৈ গুচি গ'ল। ইফালে জোৱায়েকৰ ভয়ত অৱস্থা নাই। সি ভাবিলে কেনেবাকৈ পলাই দিব পৰা হলে, কিন্তু তেনেতে গুণেশ্বৰীয়ে পানী লৈ আহিল। তেনেকে মাতিলে মই নাযাওঁ। আহি মোক আদৰি নিব লাগিব। মোৰ দৰে ভিনদেউনো ক'ত পাবা তুমি? ভিনিয়েকে ধেমালি কৰা বুলি ভাবি গুণেশ্বৰী আগবাঢ়ি আহিল আৰু তেওঁ হাতত ধৰি আগুৱাই লৈ গ'ল। সেয়া পানী, ভৰিকেইটা ধুই লওক। মই ইমান দিনৰ মূৰত আহিছো, দিয়া ভৰিখন অকণমান ধুৱাই দিয়া তুমি। তোমালোকে আজিকালি মোক একেবাৰে মৰম নকৰা। ভিনিয়েকে ধেমালি কৰি তেনেকৈ কোৱাত গুণেশ্বৰীয়ে ভিনিয়েকৰ ভৰিখন ধুৱাই দিলে। তাৰ পাছত ভৰিকেইখন মুচি পাটি এটা পাৰি ধুনীয়াকৈ বহাই দিলে। অলপ পিছত শাহুৱেকে ভাত খাবলৈ ভিতৰলৈ মাতিবলৈ আহিল। আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰো। আপোনালোকৰ যদি মোলৈ অলপ মৰম আছে, ভাতকেইটা মোক ইয়াতে আনি দিয়ক। শাহুৱেকে বাহিৰতে ভাতকেইটা দি থৈ গুচি গ'ল, কিন্তু সি নাখাই তাতেই বহি আছে তেনেকে। গুণেশ্বৰীয়ে হঠাতে আহি দেখি সুধিলে, আপুনি দেখোন ভাত লাগাই নাই। চাওঁ, মোৰ হাতখন ভাতত লগাই দিয়াচোন। তুমিনো আৰু ইয়াত কিমান দিন থাকিবা? এই যিমান দিন আছা সেইকেইদিনতে অলপমান কাম কৰাই লওঁ, তেতিয়াহে যদি মোক অলপমান মনত ৰাখা। গুণেশ্বৰীয়ে ভাত এগাল খুৱাই দিলে। তাৰপিছত ভিতৰলৈ গুচি গ'ল। জোৱায়েকে ভাত খাব ধৰিলে। ইপিনে শাহুৱেক বাহিৰলৈ আহি দেখে যে মেকুৰীয়েও একেখন পাততে খাই আছে। বোপাই, মেকুৰীজনীও তোমাৰ কাঁহীত ভাত খাই আছে, তুমি দেখা নাই নেকি? খাওক দিয়ক, মানুহে ভাত খাব লাগে নে মেকুৰীও খাব লাগে? দুয়ো মিলি খাই বৈ শেষ কৰো আৰু। নহয় নহয়, তুমি মেকুৰীজনী এতেই খেদি দিয়া। তোমাৰ অলপো ঘিণ নালাগে নেকি? চুপ চুপ চুপ।
বুলি খৰি এডাল আনি শাহুৱেকে মেকুৰীজনী তাৰ পৰা খেদি দিলে আৰু সেই খৰিডাল জোৱায়েকক দি গ'ল মেকুৰীটো আকৌ আহিলে খেদি দিবৰ কাৰণে। এইবাৰ শাহুৱেকে ভিতৰৰ পৰা শুকান চৰচৰীয়া ভজা মাছ লৈ আহিল। জোৱায়েকে মেকুৰীজনী আকৌ আহা বুলি খৰিডালেৰে কোব মাৰি দিলে। শাহুৱেক বাগৰ খাই পৰিল। ভাল কৰিলা বোপাই, তুমি মোৰ হাতখনতে মাৰি দিলা। জোৱায়েকে বুজিছিল যে তাৰ প্ৰকাণ্ড ভুল হৈ গ'ল। উপায় নাপাই সি হাত জোৰ কৰিলে। মোক ক্ষমা কৰি দিয়ক, মোৰ ভাগৰতে টোপনি আহি গৈছিল। মই আকৌ সেই মেকুৰীজনী আহা বুলি আপোনাৰ তাতে কোব মাৰি দিলো। আপুনি কাকো এই কথা নকব অনুগ্ৰহ কৰি। হ'ব দিয়া যোৱা, একো হোৱা নাই, তুমি ভাত খোৱা। এই বুলি কৈ শাহুৱেক ভিতৰলৈ গুচি গ'ল। জোৱায়েকে লাজতে তাৰ পৰা মনে মনে পলাই দিলে। গৈ গৈ চোৱা পাতনিত থকা কচুৱনিৰ মাজত সোমাই পৰিল। এইখন কিজানি বহুত ডাঙৰ হাবি। ইয়াৰ পৰা এই ৰাতি বাট বিচাৰি ওলোৱাটো অসাধ্যকৰ কথা। ৰাতিটো ইয়াতে থাকি দিয়া ভাল হ'ব। অলপ পিছত শাহুৱেকে বাচন ধোৱা পানীবোৰ চোৱা পাতনিত থকা কচুৱনিৰ মাজলৈ দলিয়াই দিলে। বেচেৰা জোৱায়েক পানীত তিতি বুৰি গ'ল। সি মাত লগালে, হে মেঘ দেৱতা, এই কুকুৰীকণাৰ ওপৰত অলপ দয়া কৰা। এতিয়া আৰু বৰষুণ নিদিবা। এই কুকুৰীকণাই আজি দিনটো বহুত দুখ পাইছে। এতিয়া আৰু বৰষুণ দি আৰু দুখ নিদিবা প্ৰভু। মাতটো শুনি শাহুৱেকে চক্কাই চিঙৰি দিলে। তেতিয়া ভিতৰৰ পৰা হাতত পোহৰ লৈ শহুৰেক আৰু গুণেশ্বৰীও বাহিৰলৈ আহিল। আহি দেখে যে জোৱায়েক তিতি বুৰি কচুৱনিৰ মাজত বহি আছে। সিহঁতে সকলো কথা বুজি পাই গ'ল। সিহঁতে জোৱায়েকক ভিতৰলৈ লৈ আহি শুকান চুৰিয়া পিন্ধাই দিলে আৰু শুবলৈ বুলি বিচনা পাৰি দিলে। আমাৰো কাপোৰ কানি কলা হ'ল, আমিও ঘৰলৈ গুচি আহিলো। এই গল্পটি আছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু নামৰ সাধুকথা পুথিখনৰ পৰা তুলি লোৱা এটি অতি জনপ্ৰিয় সাধু। উপস্থাপনৰ সুবিধাৰ কাৰণে কিছুমান সাল সলনিও তাত কৰা হৈছে। আশা কৰিছোঁ দায় দোষ নধৰে যেন। পুৰণি কালৰ পৰা চলি অহা এনেকুৱা সাধুবোৰ যদি আপুনি এনিমেশ্যন যোগে চাব খোজে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।